বৰ্তমান পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে। যিজন লোকে এলিজেডলি কামটো কৰিছিলে তেওঁক আমাৰ ধৰা হৈছে আৰু আইনমতে বাকী ব্যৱস্থাখিনি লোৱা হ'ব। ঘটনা এটা ঘটিছিলে, সেই ঘটনাটোৰ পিছত আমি যিজন দোষী হয় মানে যিজন দোষী আৰু আমাৰ এজন ব্যক্তি তাত আঘাতপ্ৰাপ্ত হৈছিলে, গতিকে আমি সেই মানুহজনৰ দোষীজনক কৰায়ত্ব কৰা হৈছে আৰু আইনমতে ব্যৱস্থা লোৱা হৈছে। আজিৰ ঘটনা আপোনালোকে হয়তো সকলো অৱগত। আবেলি ৩টা বজাৰ পৰা এনেধৰণে পৰিস্থিতি হৈ আছে। বৰ্তমান আসামী কাৰায়ত্ব কৰিছে, ১ ঘণ্টাৰ ভিতৰতে আমাৰ হোজাই জিলা প্ৰশাসনে কাৰায়ত্ব কৰিছে। দেখছাক, এইটো বস্তু আৱেগৰ কথা। আৱেগৰ কথাত মানুহখিনি যিখিনি বস্তু কৰি আছিলে, আৱেগ থাকিবই। কোনোবাই কিবা কথা পাতিব, এইখিনি সম্পূৰ্ণ আৱেগ। মই আগতেও কৈছোঁ যেন ইয়াৰ ভিৰৰ কথা কোনো গাত পাতি ল'ব নালাগে আৰু বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ শান্তি হৈ উঠিছে, যিহেতু আগামী কাৰায়ত্ব কৰা হৈছে। আৰু মই আশাবাদী যেন আৰু একচুৱেলি এইটো ঘটনাত আমাৰ দবকাৰ মুছলমান সমাজো ইয়াত বহুত মুৰব্বী আহিছে, চবেই নিন্দা কৰিছে এনেধৰণৰ ঘটনা। কোনো আৰু নিন্দা কৰিছে মানে কি নট অনলি দবকা, গোটেই অসম জোৰা সকলোৱে নিন্দা কৰিব এইখিনি ঘটনাক লৈ, চাই হিন্দু মুছলমানক। যদি তেখেতৰ চিন্তা শক্তি আৰু চেতনা থাকে নিশ্চয় এই বস্তুলৈ ঘৃণা কৰিব।